গাইজ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে না? মোৰ ভালে দিয়ক আপোনালোকৰ কৃপাত। হয়, আপোনালোকে ঠিকেই ভাবিছে। আজি গোটেই ব্লগটোত মই নলবাৰীয়া কথা ক'ম, কাৰণ আজি চেলেঞ্জটো হ'ল 24 আৱাৰ নলবাৰীয়া চেলেঞ্জ। বহুতে মোক কমেণ্টত কৈ আছিল চেলেঞ্জ ভিডিঅ' লাগে, 24 আৱাৰ চেলেঞ্জ ভিডিঅ' লাগে, যিহেতু চেলেঞ্জ ভিডিঅ' এতিয়া ট্ৰেণ্ডত চলি আছে। বহুতে মোৰ পৰা বিচাৰিছিল, কিন্তু মই চেলেঞ্জ ভিডিঅ' ভালকৈ কৰিব পৰা নাছিলোঁ। কিন্তু আজি নিজকে প্ৰস্তুত কৰিছোঁ চেলেঞ্জ কৰিবলৈ, 24 আৱাৰ নলবাৰীয়া চেলেঞ্জ। আৰু মই বহুত চাইছোঁ, মানে বহুত চাৰ্চ কৰিছোঁ কোনে কি চেলেঞ্জ কৰে। আৰু মই ভাবিছিলোঁ বেলেগে যিবোৰ কৰে তাতকৈ মই অকণমান হাতকৈ কৰিম, অকণমান বেলেগ কৰিম, তেতিয়াহে বস্তুটো নেক্সট লেভেল হ'ব। আৰু মই লাষ্টত বিচাৰি পালোঁ যে নলবৰীয়া ভাষা চেলেঞ্জটো কেতিয়াও হোৱা নাই, মানে 24 আৱাৰ নলবাৰীয়া চেলেঞ্জ সেইটো কেতিয়াও হোৱা নাই। আৰু মই নিজে ডিচাইড কৰিলোঁ যে মই নলবাৰীয়া চেলেঞ্জ কৰোঁ। নলবাৰীয়া ভাষা মোৰ শুনি খুব ভাল লাগে, নলবাৰীয়া ভাষাটো, কাৰণ মোৰ মামাহঁতৰ ঘৰ নলবাৰী, মোৰ মাৰ মেইন ঘৰ নলবাৰী হয়। মায়ো ইমান প্ৰপাৰলি ক'ব নাজানে নলবাৰী ভাষা, মায়ো ইমান প্ৰপাৰলি ক'ব নাজানে, এটা দুটা ৱৰ্ড জানে। আৰু ময়ো তেনেকৈ এটা দুটা ৱৰ্ড জানো, মাহীহঁতৰ পৰা মাহঁতৰ পৰা যিখিনি শুনিছোঁ সেইখিনিয়ে জানো। তো আজি ভিডিঅ'টোত, গোটেই ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিম। আৰু যিখিনি মোৰ নলবাৰীৰ ভিউৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ আছে, তেখেতসকল আজিৰ কাৰণে মোৰ জাজ হয়। তেখেতসকলে মোক জাজ কৰিব, আৰু কিবা যদি ভুল ভ্ৰান্তি থাকে মোক কমেণ্টত কমেণ্ট কৰি ক'ব মই পাৰিছোঁ নে পৰা নাই। 100ৰ ভিতৰত কিমান মাৰ্কছ পাওঁ আপোনালোকে মোক মাৰ্কছ দিব, যিখিনি মোৰ নলবাৰীৰ ভিউৱাৰ্ছ আছে। তো আজি ভিডিঅ'টো বেছি পলম নকৰি ষ্টাৰ্ট কৰি দিওঁ। তো ইটা বাচ্ছি ৰাতিপুৱা 10টা, মই গা পা ধুই আগবেলাৰ সাজ খাই কিনে আহিছোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ বুলি। আজিৰ ভিডিঅ'টোত মই নলবাৰীয়া চেলেঞ্জ কৰিছোঁ দিয়ক। গোটেই ভিডিঅ'টোত মই আজি নলবাৰীৰ কথাই ক'ম। যদি কিবা ভুল হয় মোৰ আপোনালোকে ক'ব মোক, কাৰণ ইমান ভালকৈ নাজানো না নলবাৰীৰ কথা ক'বা। তো যেইখিনি পাৰোঁ সেইখিনি মই চেষ্টা কৰিছোঁ। আপোনালোকে ভ্লগটো চাই থাকিব, মস্ত ঠৌগা হ'ব আজি ভ্লগটো। ইটা বাচ্ছি 10টা, মই ক'লোৱে 10টা বাচ্ছি, ময়ো যি পাগলা হৈছোঁ আৰু কেইবাৰ কওঁ 10টা বাচ্ছি আপোনালোকে গম পাইছে 10টা বজা বুলি। এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ মই, সেইটোও কৈছোঁ, মই যে আগবেলাৰ সাজ খালোঁ সেইটোও কৈছোঁ, কি আৰু দুইবাৰ কৈ আছোঁ। এতিয়া মই কি কৰিম ভিডিঅ'টো চালি গম পাব আপোনালোকে মই কি কৰিম। চাই থাকক ভিডিঅ'টো, আজি ভিডিঅ'টো মস্ত ঠৌগা হ'ব। আজি মই নলবাৰীৰ কথা কৈ আছোঁ, মাহঁতে শুনিলে পাগলাই ভাব এইৰে যে কি হ'ল। তো বলকচোন মাহঁতেনো কেনে ৰিয়েকশ্যন কৰে চাওঁ। হাই মা, আজি মই গোটেই ভিডিঅ'টোত চাওঁ এলাকানচোন জপি তেওঁৰ বস্তুৰ ৰুমত আছে। আজি মই গোটেই ভিডিঅ'টোত নলবাৰীৰ কথা ক'ম। কিবা এটা কওঁ আমাৰ মা নলবাৰীৰে হয়, কিন্তু নলবাৰীৰ কথা ইমান ভালকৈ নাজানে ক'বা। আৰু আমাৰ লগত আজি দীক্ষিতা আছে, তাইক সোধো ৰ'ব, তাই গাঁৱৰ কথা ক'ব জানে নে নাজানে। দীক্ষিতা ফোনটো থ। কি কৰছ? এনে আছ? তুমি জানা না নলবাৰীৰ কথা ক'বা? জানো। কচোন কিবা এটা ক। কিবা এটা ক। তো কিবা নলবাৰীয়া কথা নেকি? নলবাৰীয়া কথা ক। আজি মোৰ ভিডিঅ'ত নলবাৰীয়া কথা কম। তুমি যদি আজি মোৰ ভিডিঅ'ত ওলো চব নলবাৰীয়া কথা ক'ব লাগিব, তুমি বেলেগ কথা ক'ব নোৱাৰা। তুমি তুমি পাৰিবাই লাগিব। আজি ভিডিঅ'ত যদি উঠা তুমি নলবাৰীয়া ক'ব লাগিব, পাৰিবা না? নৰা? সোধা, কিবা এটা সোধা, কিবা এটা ক। আপোনালোকে কি কৰিছি সোধা। খবৰ ভাল না? সোধা। আৰু মস্ত গৰম দিয়ক, কি কম। আৰু মা তই দেখোন আম খাই আছিলি, মোৰ কাৰণে আছে নে নাই আম? দি দেখছি আকলা আম খাই আছে, মোৰ কাৰণে থোৱা নাই। আপিটোক মৰম নকৰে, সেইকাৰণে মই খিনিয়ে গৈছোঁ, দেখছি না। মৰম কৰে দিয়ক, কাটি দিছি। আমাৰ মাই নলবাৰীৰ কথা ক'লে মই মস্ত খাওঁ, কাৰণ নহয়ে ক'বাই নাজানে ভালকে। আমাৰ দেউতাৰ ঘৰ হ'ল বাইহাটা চাৰিআলিৰ পিনে, আৰু মাৰ ঘৰ হ'ল নলবাৰী। দুইটা ভাষা মিক্স হৈ কিনে কি কয় ক'বাই নোৱাৰে। ৰ'ব আম খাওঁ ৰ'ব।
আম খাই আছোঁ দিয়ক আম 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 খাওঁ চামুচখন পৰি গ'ল মছলা মিঠা টেঙা চেঙা নাই মা আমকেইটা মিঠা আপোনালোকে আম খাই ভাল পায় না মই ভাল পাওঁ কিন্তু খালি মিঠা আম হ'ব লাগে ইমান টেঙা হ'লে ভাল লাগে কিছুমান টেঙা মিঠা থাকে না কলাখনো ভাল লাগে কিন্তু একদম টেঙা হ'লে ভাল নালাগে কেঁচা আম টেঙা হ'লে ভাল লাগে পকা আম মিঠা হ'ব লাগে খাই লওঁ লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব দিয়ক হেই গাইজ আমি এতিয়া ভাত খাব লৈছোঁ মা আৰু মই মাও আছে এয়া বাকী দেউতা আৰু বৌয়ে খালাক দাদাহঁত অফিচৰ পৰা আহি পোৱা নাই সৰুটোতো নাখায়ে ডাঙৰটো অফিচৰ পৰা আহোঁতে 3:30-4টা বাজে আৰু কেতিয়াবা নাখায়ো আৰু মা আৰু মই লাষ্টত খাওঁ ভাত বৌ চবতকৈ আগত খায় তাৰপিছত দেউতাই খায় তাৰপিছত লাষ্টত মা আৰু মই খাওঁ আজি মোৰ ফেভৰেট তৰকাৰী এখন বনাইছি পটলৰ ডালনা ন পটলৰ ডালনা বনাইছি ভেন্দি ভাজছি তাৰপিছত দালি বনাইছি আৰু কিবা কিবি চব্জি আছে সেইবোৰ সেইগিলাখান মই নাখাওঁ আজি আমাৰ নিৰামিষ দিয়ক ভাল লাগছি পটলৰ ডালনাখন ঠৌগা হৈছে ঠৌগা নাই মই জানছোঁ নে নলবাৰীৰ ভাষা ক'বা জানছোঁ খাই লওক দিয়ক নজৰ চজৰ নলগাব দেই আপোনালোকে খালাক নাই ভাত মোৰ ভাত খাওঁতে সদায় দেৰি হয় এতিয়া 3:20 হ'ল একো টাইম টেবুল বোলা বস্তু নাই যেতিয়াই যি পাওঁ সেই তাকে খাওঁ সেইকাৰণে কি কৰিছোঁ শকত হৈছোঁ সেয়াই আৰু খাই লওঁ ন লগ পাই আছোঁ লগটো চাই থাকিব ঘুমাই আছোঁ ৰ'ব ইমান গৰম লাগছি মাটিতে ঘুমাইছোঁ আৰু মোৰ লগত কোন আছে জানেনে আজি এইটো চাৰ গুড ইভিনিং ইমান গৰম লাগছি মস্ত গৰম লাগছি তো সেইকাৰণে ছাতৰ ওপৰত আহিছোঁ এতিয়া গধূলিবেলা হৈছে অকণমান এনেই খোজকাঢ়িব আহিছোঁ মাও আছে খোজকাঢ়ি আৰু আমাৰ মেকুৰীকেইটাক দেখছিনে নাই মেকুৰীকেইটাক বহুত গৰম লাগছি ওপৰতো বতাহ চতাহ নাই আজি এনেই বতাহ দেই আজি নাইচোন আৰু আজি ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিছে সঁচা কথা কওকচোন মোৰ ভাষাটোৰ কাৰণে কিবা হাঁহি উঠিনে আপোনালোকৰ মই যে এনেহেন ভাষা কৈ আছোঁ আপোনালোকৰ কিবা হাঁহি উঠিনে মোৰ কিন্তু হাঁহি উঠি যিহেতু এইটো চেলেঞ্জ বুলি কৈছোঁ মই নলবাৰীৰা চেলেঞ্জ তো সেইকাৰণে কৈ আছোঁ আৰু যিখিনি পাৰোঁ ভুল শুদ্ধই কৰি আছোঁ মাৰি আছোঁ পূৰা হেই গাইজ আমাৰ ঘৰত গধূলিবেলা খাবাক লাগি নাস্তা বনছি কিবা কি বনছি মই আপোনালোকক দেখাই আছোঁ কি বনছ বৌ একবাৰ দেখাই দিয়াচোন आलू और प्याज पकोड़ा आलू लाच्छा ब्रेड लगत आलू और पियाजर पकोड़ा फुलारी बुलिओ कय दियकचोन आमार इफाले किन्तु आजिकाली आरो फुलारी बुली कले आपनालोके बुझि नापाय ना हेकाৰণে মই पकोड़ा बुली কৈছো দিয়ক আৰু ৰবা মই ফুলি দাও ৰবা এয়া বৌ চবকে চাহ দিবা গৈছি আৰু মাও ইফালে বনাই আছে আমাৰ মা নলবাৰীৰ দক এতিয়া চাহ খাম মই
মজা পকৰা বনাইছি ৰ'ব এটা টেষ্ট কৰোঁ ৰ'ব মজা লাগছে আজি বৌয়ে বনছি মই নাখাওঁ ন মজা অ' বৌ মজা বনছ তুমি কিবা এটা নলবাৰীত কৈ দিয়া জানো না হা একোৱেই নাজানে বৌয়ে একোৱেই নাজানে তাহাঁতৰ নলবাৰীৰ লগত কোনো দূৰকৈ সম্বন্ধও নাই তো বৌয়ে মানে নাজানে নলবাৰীৰ কথা আৰু মোৰ কথাবিলাক হৈছে না আপোনালোকে ক'বচোন কমেণ্টত জানছো না ক'বৰ কাৰণে তো মই চাহটো খাই লওঁ দিয়ক এই চাহ আৰু এই পকৰা খাই লওঁ হেই গাইজ এতিয়া বাচ্ছি ৰাতি কেইটা জানেনে গেছ কৰিব পাৰিবনে এতিয়া ৰাতি 12:53 12:53 ৰাতিৰ 12টা দিয়ক ৰাতিৰ 12:53 মানে এটাই বাজে আৰু 7 মিনিট আছে আৰু মই ইতাহে গা পা ধুই আহিছোঁ নিজৰ ৰুমত ঘুমাবাক লাগি তাকো এতিয়া ঘুমাব নোৱাৰিম এই ভ্লগটো এডিটিং কৰিব লাগিব এডিটিং কৰি কালি মানে আপলোড দিবাই লাগিব 12টা বজাত আগবেলা 12টা বজাত আপলোড দিব লাগিব তো সেইকাৰণে এতিয়া এডিটিং কৰিব লাগিব এডিটিঙত মোৰ অকণমান সময় লাগিব 1.5 ঘণ্টামান লাগি যাব তো 1.5 ঘণ্টা নালাগে আজি এইটো ভিডিঅ'টো চিম্পুল না 1 ঘণ্টামানতে হৈ যাব এডিটিং কৰি আপলোড কৰি টাইমত দি থ'ম মানে কালি যাতে আপলোড হৈ যায় আৰু আজি ভিডিঅ'টো কেনে লাগিল কওকচোন আপোনালোকৰ মই কি লৈ আছোঁ জানে না এয়া ক্লিন কৰি আছোঁ স্কিনটো তাৰমানে এইটো মোৰ সৰুৰে অভ্যাস ৰাতি সদায় মই ঘুমাৰ আগত গা ধুমেই আৰু গা ধুই কিনে ফেচটো ক্লিনজিং কৰিম যদি গোলাপ জল থাকে গোলাপ জল দি কৰোঁ কেতিয়াবা নহ'লে এইটো বায়'টিকৰ কুকুম্বৰৰ এইটো স্কিন টনাৰ হয় এইটো দিও কৰোঁ এইটোও বহুত ভাল হয় যিহেতু কুকুম্বৰ হয় কুকুম্বৰ আমাৰ স্কিনৰ কাৰণে ভালে দিয়কচোন আজি আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল সঁচাই ক'বচোন চাই কিনে মোৰ ভাষাটো ভাল লাগছি না যদি ভাল লাগছি এতিয়াই লাইক এটা মাৰক কমেণ্ট এটা দিয়ক আৰু লগতে মোৰ যদি চেনেলত নতুন মেম্বাৰ হৈছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিব দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ ঠগা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন মাহা পাই থাকিব তো এতিয়া ৰাতি হৈছে না সেইকাৰণে না সৰুকৈ কথা পাতিছোঁ দিয়ক নহ'লে মোৰ কাষৰ ৰুমটোৱে মাহঁতৰ না উঠি যাব আৰু হাও এই কি হ'লে ৰাতি দেখোন আটা মাৰি আছে সেনেকৈ ভাবিব না তো সেইকাৰণে লাহে কৈছোঁ কথাবিলাক তো এতিয়া সামৰোঁ আৰু ভ্লগটো বহুত দীঘল হ'ল আৰু আপোনালোকে নিশ্চয় এনজয় কৰিছে আজি ভ্লগটো আপোনালোকে নিশ্চয় এনজয় কৰিছে মোৰ এনে ভাল লাগছে দিয়ক কাৰণ অকণমান বেলেগ ভিডিঅ'তকৈ বেলেগ হৈছে না অকণমান সেইকাৰণে আৰু এইটো ভ্লগ সোনকালে এডিট কৰি কিনে আপলোড কৰিব লাগিব তো এতিয়া বাই বেছি কথা নকওঁ নেক্সট ভিডিঅ'ত লগ পাম